কম দাদাই জুবিন দাৰ বহুত ভাল পাইছিলে, যিহেতু দাদাৰ কেইবাটাও গানত জুবিন দাই কণ্ঠদান কৰিছিলে। দাদাই আৱেগৰ বশৱৰ্তী হৈ প্ৰতিবাদ কৰিছিলে সোণাপুৰত। প্ৰতিবাদ কৰাৰ কাৰণে আজি ৰাতিপুৱা দেৰগাঁও আৰক্ষী থানাৰ পৰা গৈ দাদাক সোধপোছৰ কাৰণে লৈ আহিছে যিহেতু মাৰ অৱস্থা বহুত বেয়া। হয়তো দাদা বহুত জুবিন দাক ভাল পাইছিলে, আমিও বিচাৰোঁ জুবিন দাৰ হয় ন্যায় পাওক জুবিন দাৰ শাস্তি। দাদাক প্ৰতিবাদ কৰাৰ কাৰণে সোধপোছৰ কাৰণে লৈ আহিছে। মাৰ অৱস্থাটো বহুত বেয়া, যিহেতু আমাৰ ঘৰত দেউতা নাই, সৰুৰে পৰা দাদাই তুলি তালি ডাঙৰ দীঘল কৰিছে আমাক। এতিয়া লাগিলে দাদাই আৰু প্ৰতিবাদ নকৰে বুলি আমি দাদাক যদি চহী তহীও দিব লাগে আমি দি দিম, মাত্ৰ দাদাক উলিয়াই দিব লাগে। আমি ভাবোঁ আইনে দোষীক শাস্তি দিয়াটো হয়। জুবিন দাৰ হত্যাকাৰীৰ কাৰণে প্ৰতিবাদ কৰিছে সেইটো হয়, কাৰণ সি বহুত ভাল পায় জুবিন দাক। আৰু জুবিন দাৰ যিকেইজন দোষী আছে সেইকেইজন অভিযুক্তকেইজনক চিনাক্তকৰণ কৰি শাস্তি দিব লাগে, সেইটো শাস্তি আমিও বিচাৰোঁ, ন্যায় পাব লাগে জুবিন দাৰ আত্মাই। কম দাদাই জুবিন দাৰ বহুত ভাল পাইছিলে, যিহেতু দাদাৰ কেইবাটাও গানত জুবিন দাই কণ্ঠদান কৰিছিলে। দাদাই আৱেগৰ বশৱৰ্তী হৈ প্ৰতিবাদ কৰিছিলে সোণাপুৰত। প্ৰতিবাদ কৰাৰ কাৰণে আজি ৰাতিপুৱা দেৰগাঁও আৰক্ষী থানাৰ পৰা গৈ দাদাক সোধপোছৰ কাৰণে লৈ আহিছে যিহেতু মাৰ অৱস্থা বহুত বেয়া। হয়তো দাদা বহুত জুবিন দাক ভাল পাইছিলে, আমিও বিচাৰোঁ জুবিন দাৰ হয় ন্যায় পাওক জুবিন দাৰ শাস্তি। দাদাক প্ৰতিবাদ কৰাৰ কাৰণে সোধপোছৰ কাৰণে লৈ আহিছে। মাৰ অৱস্থাটো বহুত বেয়া, যিহেতু আমাৰ ঘৰত দেউতা নাই, সৰুৰে পৰা দাদাই তুলি তালি ডাঙৰ দীঘল কৰিছে আমাক। এতিয়া লাগিলে দাদাই আৰু প্ৰতিবাদ নকৰে বুলি আমি দাদাক যদি চহী তহীও দিব লাগে আমি দি দিম, মাত্ৰ দাদাক উলিয়াই দিব লাগে। আমি ভাবোঁ আইনে দোষীক শাস্তি দিয়াটো হয়। জুবিন দাৰ হত্যাকাৰীৰ কাৰণে প্ৰতিবাদ কৰিছে সেইটো হয়, কাৰণ সি বহুত ভাল পায় জুবিন দাক। আৰু জুবিন দাৰ যিকেইজন দোষী আছে সেইকেইজন অভিযুক্তকেইজনক চিনাক্তকৰণ কৰি শাস্তি দিব লাগে, সেইটো শাস্তি আমিও বিচাৰোঁ, ন্যায় পাব লাগে জুবিন দাৰ আত্মাই।